যে NRC আৰম্ভ হওঁতে ছয়গাঁৱত ধুনীয়াকৈ হৈ গ'ল, বৰপেটাত গুলিয়াগুলি পৰ্যন্ত হ'ল। সেইখন বাৰু সভাপতি আপুনি নাছিল বাৰু। ৰেজাল্ট শুনক, সেইটো হ'ল আপোনালোকৰ আমচুৰ ভূমিকা। তাৰপিছত শুনক, খোলা খুলিকৈ ক'ব লাগিব দেই কথাবোৰ। তাৰপিছত শুনক, এতিয়া 71ৰ পিছত কোনোবা মানুহ আহিছে, তেওঁৰ ল'ৰা ছোৱালী ইয়াত জন্ম হৈছে, তেওঁ আকৌ ল'ৰা ছোৱালীকেইটাই ভাৰতীয় নাগৰিকত্ব পাব। 71ৰ পিছত অহাৰ কাৰণে বাপেক মাক বাংলাদেশলৈ গুচি গ'লে ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক আমাৰ ইয়াত বহি থাকিব, আমাৰ মাটিত। এতিয়াতো সদৌ অসম ছাত্ৰ সন্থাই এইটো আদালতত গৈ গোচৰ দিছে, আপোনালোকেতো গোচৰ দিয়া নাই। তাৰপিছত আপোনালোকে কয় যে বাংলাদেশক খেদিব লাগে। যদি বাংলাদেশক খেদিবই লাগে, 71ৰ পিছত গোটেইখিনি যাওক, পুলিয়ে পোখাই যাওক, আপোনালোকেও দিয়ক এখন পেটিশ্যন যে 71ৰ পিছত যি আহিব তেওঁৰ ল'ৰা ছোৱালীও ভাৰতৰ নাগৰিক নহয়, গুচি যাওক তেওঁলোক, আপোনালোকেও দিয়ক। নাই 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 নহয়, তেতিয়াহে বুজিম যে আমচু আছে আমাৰ পক্ষত। নন্দনদা কথাখিনি মই নন্দনদা কথাখিনি ক্লিয়াৰ কৰি দিব লাগিব। না ঠিকে আছে, মই নন্দনদা এটা কথা ক্লিয়াৰ কৰি দিব লাগিব, কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। প্ৰথম কথা হৈছে সমজ্জল দাই যিটো কথা আনিছে ইয়াত যে বৰপেটাত আমি কি কৰিছোঁ নকৰিছোঁ। বৰপেটাত তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেবিনেটৰ মন্ত্ৰী আছিল। এইটো প্ৰসংগলৈ যাব বুলি মই জানো, এইটো প্ৰসংগলৈ আপুনি যাব বুলি জানো। ফৰ্ম দিয়া হৈছে তাতে ভুল আছে, আৰু সেই আপুনি যে এই কথা উলিয়াব মই জানো। মই কৈ দিব লাগিব অসমৰ ৰাইজক, ভুল মেছেজ এটা দি থাকিব সদায় যে আমচু জগৰীয়া। না না, আমচু সদায় জগৰীয়া বুলি কৈ থাকিব। আমচু জগৰীয়া যিটো কথা কৈছে, আমচু জগৰীয়া, আমচু আৰম্ভ কৰিছিল মাৰপিট। যিখিনি আছে 71ৰ পিছত অহা আমচু জগৰীয়া নহয়। কিয় আমচু জগৰীয়া? আমচু মাৰপিট কৰা নাই, আপুনি নাছিল তাত, আপুনি ব্যক্তিগতভাৱে জগৰীয়া নহ'ব পাৰে। মানুহ হত্যা কৰিছে তাতে, আমি কেনেকে মাৰপিট কৰিলো, কেনেকে আমচু জগৰীয়া হ'ব? আমচু মই আছিলো। নিউজ লেভেল এতিয়াও ফুটেজ আছে, লৈ ল'ব, চাই ল'ব। আমাৰ লাইব্ৰেৰীত এতিয়াও ফুটেজ আছে, চাই ল'ব। বৰপেটাত কি হৈছিল এবাৰ চাই ল'ব, মই দি দিম ফুটেজ আপোনাক। পুলিচে ফুটেজ, আমাৰ তাতে ফটো এতিয়ালৈকে আছে, আমাৰ তাতে এতিয়াও ফটো আছে। লক্ষ্য কৰি গুলী চালনা, এক দুইখন ফটো নিদিওঁ। সেইদিনাখন মই আছিলো ইয়াত, সেইদিনাখন ষ্টুডিঅ'ৰ পৰা মই আছিলো। মই আপোনাক কৈ দিছোঁ, মোৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে। যেতিয়া বৰপেটাত ঘটনা ঘটিছিল, মই 3 ঘণ্টা সময় ষ্টুডিঅ'ত আছিলো। শুনক 3 ঘণ্টাৰ ফুটেজ দি দিম মই, 3 ঘণ্টাৰ ফুটেজ মই আপোনাক দি দিম, 3 ঘণ্টাৰ ফুটেজ দি দিম, চাই ল'ব আপুনি। তেতিয়া আপুনি আমচু নাছিল। আৰু পাৰে যদি 71ৰ পিছত অহা ল'ৰা ছোৱালী আমাৰ ভাৰতীয় নহয় বুলি কওক, আৰু এইটো কথা কৈ দিব আদালতত আপুনি কেছ দিয়ক। 71ৰ পিছত যদি বাংলাদেশী আহিছে, তেওঁলোকৰ ল'ৰা ছোৱালী ভাৰতীয় হ'ব নোৱাৰে, কৈ দিব। এই কথাটো আপোনাক ওচৰ দিয়ক, তেতিয়া বুজিম আমচুৰ ভূমিকা কি। আমি কথাখিনি কৰিম। সমুজ্জ্বল দাই আজি কওক যে 71ৰ আগৰ যিখিনি মানুহক, নহলে সমুজ্জ্বল দাই আজি অন লাইভ কওক যে 71ৰ আগত যিখিনি মানুহৰ কাগজ পাতি আছে, তেওঁলোকক যে পুলিচে ধৰিছে, সেইটো অত্যাচাৰ বন্ধ কৰি আশ্ৰয় কৈ আছে দেখোন, নুশুনে নেকি? আশ্ৰয় দেখোন কৈ আছে, হিন্দু মুছলমান 71ৰ পিছত অহা সকলো থাকিব, 71ৰ পিছত যাব। কিয় 71 আপুনি শুনে নে নুশুনে? আপুনি কেৱল নিজৰটো শুনে নেকি? আপুনি কেৱল নিজৰটো শুনে, আনৰ নুশুনে? সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ কৈ আছে 71ৰ আগত অহা হিন্দু মুছলমান যাব, থাকিব, 71ৰ পিছত অহাবোৰ যাব। আপুনি শুনে নে নুশুনে? সদৌ অসম ছাত্ৰ সন্থা, ৰেজাউল সদৌ অসম ছাত্ৰ সন্থা অসমৰ ছাত্ৰ, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনৰ নেতৃস্থানীয় সংগঠন। সমুদ্ৰ বসু ডাঙৰীয়া সদায় কৈ আহিছে, 71ৰ পিছত অহা সকলো থাকিব, 71ৰ পিছত অহা হিন্দু আৰু মুছলমান যাব। এইটো তাৰ দুনাই আপুনি ক'লে আকৌ ক'ব নেকি? আকৌ আপুনি কোৱাৰ কাৰণে ক'ব লাগিব নেকি? আচুৰ স্থিতি আপুনি নাজানে নেকি? পাৰে যদি আমচুৱে আজি গৈ দিল্লীত, পাৰে যদি আমচুৱে দিল্লীত সুপ্ৰিম কোৰ্টত গৈ পেলাই মই কোৱা এই দুটা কথা কৰক। কিন্তু 71ৰ আগত যিখিনি মানুহক অত্যাচাৰ কৰা হৈছে সেইটো বন্ধ কৰক সমুজ্জ্বল দাই। আরে সমুদ্র বসে আজি অনুষ্ঠানতে কলে যে বর্তমান হেতু সমুদ্র বন্ধ করক না, প্রক্রিয়াটো বন্ধ করে দিব লাগে। প্রক্রিয়াটো বন্ধ করে দিব লাগে। নহয়, এটা কথা খাটা পিছিয়াৰ সমুদ্ৰলা কওক। নহয়, মই আমচুৰ সভাপতিজনক ক'ব খোজো যে এই যে আমি আলোচনা কৰি আছো যে স্পেচিয়েল অপাৰেশ্যন হ'ব, অপাৰেশ্যনটো নামেই দিব লাগে স্পেচিয়েল অপাৰেশ্যন। গুজৰাটত হোৱা অপাৰেশ্যন আমাৰটো বেছি কঠোৰ হ'ব লাগে। স্পেচিয়েল অপাৰেশ্যন হ'ব লাগে, নিৰন্তৰ হ'ব লাগে, আৰু ইয়াত পুলিয়ে পোখাই উৎখাত কৰিব লাগে। এইটো আমি স্পষ্ট কৈছোঁ। চৰকাৰৰ এই পদক্ষেপক আমি ফুল ছাপোৰ্ট দিছোঁ, পূৰ্ণ সমৰ্থন আছে, ৰ'ব নালাগে এইবাৰ। আৰু এতিয়া আমচুৱে এইটোত বাধা দিব নালাগে। প্ৰথম কথা খোলা খুলিকে পাতো, আমচুৱে বাধা দিব নালাগে, কাৰণ আমচুৰ পৰা প্ৰশ্নটো আছে যে বৰপেটাৰ এনআৰচি খোলা খুলি পাতো, খোলা খুলি আপোনাক আজি ক'লোৱে, আপোনালোকে এনআৰচিত বাধা দিছিল, এইবাৰ নিদিব। হিন্দু মুছলমান চব ল'ব লাগিব। 2 ৰেজাল্ট শুনি লওক আপুনি। মইতো আপোনাক কৈ দিছো, আপোনালোকে আপোনাৰ নন্দন প্ৰদীপ ডাঙৰীয়াই কৈছে, ময়ো কৈ আছো
ৰেজাউল আপুনি শুনি লওক ময়ো কৈ আছো আপোনাক আপুনি আমাৰ দুটা অনুৰোধ আপুনি মনা নাই শুনি লওক ভট্টাচাৰ্য ডাঙৰীয়া কওক আপুনি আপুনি মই দুটা কথা কৈ লওঁ দীঘলীয়া অসম আন্দোলনৰ পিছত অসম চুক্তি সম্পাদিত হৈছিল আৰু অসম চুক্তিখনক লৈ পেলাই আইনগত যুঁজ হ'ল আইনগত যুঁজত যেহেতু ত্ৰিপাক্ষিক চুক্তি আছিল কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এটা সাংবিধানিক বিচাৰপীঠে ৰায় দি দিলে এতিয়াতো ডিসপিউট নাই এতিয়া প্ৰশ্নটো হ'ল যে ইয়াৰ পৰা বিদেশী খেদিব লাগে এই খেদাৰ যিটো কাম আৰম্ভ কৰিছে সবে সাপোৰ্ট দিব লাগে আমচুৰ প্ৰতি আমাৰ প্ৰশ্নটো ক'ত আমাৰ সন্দেহটো ক'ত যে এনআৰসিত আপোনালোকে বৰপেটাত বাধা দিছিল এইবাৰ কিন্তু নিদিব 1 2 71 পিছত হিন্দু মুছলমান সব যাব লাগিব তাত কোনো বেলেগ নাই আমচুৱে খালি নকয় যে 71 পিছত বিদেশী ল'ৰা ছোৱালীবিলাককো পঠিয়াব লাগে তেওঁলোকে নাগৰিকত্ব পাব নালাগে এইটো আমচুৱে নকয় কক উচ্চতম ন্যায়ালয়ক আবেদন দিয়ক আমি কিন্তু দিয়া আছে এটোৱে মূল প্ৰশ্ন আমচুক আমি স্পষ্টকৈ ক'ব খোজো যে এইবাৰ অবৈধ বাংলাদেশীক বহিষ্কাৰৰ কাৰণে যিটো অভিযান ওলাইছে আৰম্ভ হৈছে এই অভিযানত বাধা নিদিব সমৰ্থন দিয়ক সহযোগ কৰক আৰু নিজকে এজন সত্য ভাৰতীয় নাগৰিকৰ পৰিচয় দাঙি ধৰক ৰেজাউল ইয়াতকৈ আৰু সহজকৈ কোনো আপোনাক বুজাব নোৱাৰে ইমান পানী পানী কৰি কোনো বুজাব নোৱাৰে এনআৰসি যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব বাধা নিদিব মই নাই আপুনি বহুত কথা বুজি পোৱা নাই ময়ো সহজ কৰি দিছোঁ শুনি লওক 10 ছেকেণ্ডত শেষ কৰি দিম মই কথা চমুকৈ শেষ কৰি দিব পাৰোঁ মই আপোনাক কৈ দিছোঁ শুনক এনআৰসি যদি আৰম্ভ হয় বাধা নিদিব 1 2 নম্বৰ অবৈধ 71 পিছত অহা বাংলাদেশী নাগৰিকৰ যদি ল'ৰা ছোৱালী যি ভাৰতত জন্ম হয় বা অসমত জন্ম হয় তেওঁলোকো বাংলাদেশী হ'ব লাগিব বুলি উচ্চতম ন্যায়ালয়ত আবেদন কৰক মোৰ 10 ছেকেণ্ড নালাগিল 8 ছেকেণ্ডত মই শেষ কৰি দিলোঁ এই দুটা কাম আমচুৱে কৰক আমি কওঁ আমচু অসমৰ কাৰণে মংগলৰ কাৰণে আমচুৰ স্থিতি ভাল আমচু অসমৰ কাৰণে মংগলকাৰক আমি ক'ম তেতিয়া চাওক মই নন্দন দা মই স্পষ্টকৈ কৈছো 71 পিছত হোৱা বাংলাদেশী আছে ল'ৰা ছোৱালী যাব লাগিব কৰক কিন্তু আইনী ল'ৰা ছোৱালী যাব লাগিব না না ল'ৰা ছোৱালী যাব লাগিব না না মুখ কৰা নহ'ব নহয় হেতু হ'ব নালাগে মুখ কৰা নহ'ব নহয় আপুনি সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰক নাগৰিকত্বৰ বিষয়টো আমচুৰ নহয় আছুৱে যেনেকৈ কৰিছে সুপ্ৰিম কোৰ্টত আছুৱে কি কৰিছে সুপ্ৰিম কোৰ্টত আছুৱে আবেদন কৰিছে নহয় যে 71 পিছত অহা মানুহৰ ল'ৰা ছোৱালী অসমত জন্ম হ'লে তেওঁলোক ভাৰতীয় নহয় আপোনালোকে এখন আবেদন দিয়ক ৰেজাউল শুনক স্পষ্ট পানী পানী হৈ যাওক আজি ভট্টাচাৰ্য ডাঙৰীয়াই কি ক'লে আছুৱে দি থৈছে 71 পিছত অহা বাংলাদেশীৰ ল'ৰা ছোৱালী অসমত জন্ম হ'লে অসমীয়া বা ভাৰতীয় নহয় বাংলাদেশত যাব লাগিব ক'লে নে ভট্টাচাৰ্য ডাঙৰীয়া ময়ো ক'লোঁ আৰু যিটো আছুৱে কৰি থৈছে আবেদন আপোনালোকক কৰক কৰিবনে সেইটো কওক কৰিবনে নকৰে কওক না না চাওক নাগৰিকত্ব না না কৰিম আছুৱে আগত বহক আমাৰ নাগৰিকত্বৰ বিষয়টো ভাৰত চৰকাৰৰ নাগৰিকত্বৰ এই সালেবাৰে নকবাব আপুনি নাগৰিকত্ব ভাৰত চৰকাৰে এই সালেবাৰে নকবাব কথা যদি কৈছো সেইটো ক'ব মই চাওক কিন্তু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া বুজাই দিলে মই কৈ দিলোঁ তাৰপিছত আপুনি কৰিম বুলি কৈ আকৌ কিন্তু বুলি নাযাব অসম চুক্তি আমি মানি লৈছো সেই চুক্তি মতে কোনো ভাৰতীয় নাগৰিকক 71 আগত অত্যাচাৰ কৰা নহ'ব সেইটো সমুজ্জ্বল দাই কওক এবাৰ 71 আগৰ যিবিলাক মানুহক অত্যাচাৰ বৰ্তমান কৰা হৈছে আপোনাৰ সুতলকি নহ'ব নহয় আপুনি ভট্টাচাৰ্য ডাঙৰীয়াই কোৱা কথা উত্তৰ দিলে নেকি মই কোৱা কথা উত্তৰ দিলে নেকি আপুনি কোৱা কথা উত্তৰ তেওঁ কিয় দিব আৰু এইটো আপোনাৰ কাৰণে কেলে ক'ব তেওঁ কৈ আহিছে ভট্টাচাৰ্য ডাঙৰীয়াই 1985 চনৰ পৰা কৈ আহিছে এইটো ৰেজাউলে কোৱা কাৰণে নকয় নহয় এইটো নতুন কথা নহয় অসম চুক্তি মৰ্মে বিদেশী ইয়াৰ পৰা যাব লাগে এইটো নতুন কথা নহয় এটা আচুৰ কথা আৰু আপোনালোকৰ যদি তেনেকুৱা তথ্য পাতি আছে চৰকাৰ দিব কিন্তু আপোনালোকে আজি কওকচোন আপোনালোকে আজি এটা কওক ঠিক আছে এটা পানী হৈ যাওক যে ইয়াত যদি 71 মোৰ কথাটো শুনি লওক মোৰ কথাটো শুনি লওক আপুনি আমাৰ কথা এটাও নকয় মই আপোনাৰ পৰা 3টা কথা বিচাৰিছো এনআৰসি বৰপেটা কাণ্ডৰ লেখিয়াকে এইবাৰ বাংলাদেশী বহিষ্কাৰত আমি বাধা নিদিওঁ 1 2 71 পিছত অহা অবৈধ বাংলাদেশী নাগৰিকৰ যিবোৰ সঠিকখন্তকীয়া জন্ম হ'ব তেওঁলোকে নাগৰিকত্ব নেপাব চুক্তি মৰ্মে নাপাব লাগে সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ত আমি গোচৰ কৰা আছে আপোনালোকক গোচৰ দিম বুলি কওক 2 3 নম্বৰ কথা চুক্তি মৰ্মে 71 পিছত আগত অহা মানুহ থাকিব পিছত অহা মানুহ যাব এইটো স্পষ্ট কথা প্ৰতিশ্ৰুতি দৰকাৰে নাই চুক্তিত লিখা আছে যদি আপোনালোকৰ কিবা অভিযোগ আছে তথ্য চৰকাৰক দিব কিন্তু আপুনি এটা ৰাজহুৱা ঘোষণা দি যাওক যে অবৈধ বাংলাদেশীক অসমৰ পৰা বিতৰণৰ কাৰণে যিটো অভিযান আছে আমচুৱে সম্পূৰ্ণ ছাপোৰ্ট আৰু সহযোগ কৰিব সেইটো কথা কওক আপুনি ৰেজাউল কওক বহুত সময় দিছোঁ আজি আপোনাক যিমান সময় দিছোঁ আজি ইমান সময় কোনো টেলিভিশ্যনৰ ষ্টুডিঅ'ত আপুনি নাপায় ৰেজাউল আজি আপুনি যিমান সময় পাইছে কোনো ষ্টুডিঅ'ত ইমান নাপায় যিমান সুযোগ আপোনাক দিছোঁ স্পষ্ট কৰক স্থিতি অন্যায় অত্যাচাৰ কৰিছে সেইটো বন্ধ হ'ব লাগে মই বুজি পালোঁ
মই আপোনাৰ স্থিতি মই বুজি পাই গ'লো কিন্তু আপুনি বাকীখিনি নকয় আপুনি প্ৰথম কওক যে NRCৰ দৰে আমি NRCত বাধা দিয়াৰ দৰে আমি এবাৰ বাংলাদেশীৰ বিতৰণত বাধা নিদিওঁ কিয় নকয় কি ভয় আপোনাৰ এক দুই চুক্তি মৰ্মে 71 পিছত বিদেশী যাব লাগে বুলি কয় কিন্তু সেই বিদেশী ল'ৰা ছোৱালীক নাগৰিকত্ব দিয়াটো বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত কি নীতি নিদিয়া আবেদন ৰেজাউল কথাটো কি জানে আপোনালোকে বাৰম্বাৰ মই সুযোগ দি আছোঁ কিয় জানে আপোনাৰ নিজৰ মুখা আপুনি নিজে খুলি আছে সেইকাৰণে মই দি আছোঁ আপোনাক বাৰে বাৰে আপোনাৰ নিজৰ মুখা নিজে খুলিছে কাৰণে মই সুযোগটো আপোনাক দি আছোঁ আপুনি যে নকয় মই জানো যে সুপ্ৰিম কোৰ্টলৈ যাম 71 পিছত অহা বাংলাদেশী ল'ৰা ছোৱালী অসমত জন্ম হ'লে ভাৰতীয় নহয় তেওঁলোক বাংলাদেশত যাব লাগিব এই কথা আপুনি নকয় মই জানো মোৰ বাক্যটো শুনি লওক না 71 পিছত অহা বাংলাদেশী ল'ৰা ছোৱালী ভাৰতত জন্ম হ'লে ভাৰতীয় নাগৰিকত্ব নাপায় বাংলাদেশত যাব আবেদন এখন দিয়ক NRC হ'লে আৰু আমি আগৰ পৰিস্থিতি নকৰোঁ বৰপেটাৰ দৰে আপুনি প্ৰতিশ্ৰুতি দিয়ক ভাৰত চৰকাৰে কৰিবলৈ দিয়ক ভাৰত চৰকাৰ কৰিবলৈ দিয়ক তেনেহ'লে এই আপোনালোকৰ দায়িত্ব যদি নাই ভাৰত চৰকাৰ কোনটো দায়িত্ব ভাৰত চৰকাৰ কোনটো দায়িত্ব ভাৰত চৰকাৰ দায়িত্ব বিদেশী খাতা কৰিব ভাৰত চৰকাৰ কোনটো দায়িত্ব কি দায়িত্ব কওক ভাৰত চৰকাৰ কোনটো দায়িত্ব কওকচোন কোনটো দায়িত্বৰ কথা ক'লে ভাৰত চৰকাৰ কোনটো দায়িত্ব না চিঞৰি নাথাকিব ভাৰত নহয় আপুনি তিনিটা কথা পানী নিচিনাকৈ কওক মই তিনিটা কথা পানী নিচিনাকৈ কৈছোঁ নহয় আমচুৰ সভাপতি ডাঙৰীয়াক মই আকৌ ক'ম তিনিটা কথা ক্লিয়াৰ কৰি লওক নন্দমপুতি ডাঙৰীয়াক খুব স্পষ্টকৈ কৈছে আসাম একৰ্ড মতে অসম চুক্তি মৰ্মে 71 আগৰ মানুহ থাকিব 71 পিছৰ মানুহ যাব এক তাত আমি আকৌ দোহাৰি দিছোঁ দুই NRC কৰোঁতে আপোনালোকে যি ধৰণে গণ্ডগোল কৰিছিল হিংসাৰ আশ্ৰয় লৈছিল এইবাৰ বাংলাদেশী বহিষ্কাৰৰ ক্ষেত্ৰত আপোনালোকে নকৰোঁ এই কথাটো ৰাজহুৱাকৈ ক'ব লাগে দুই 71 পিছত অহা অবৈধ বাংলাদেশী যাব লাগে বুলি আপোনালোকে কয় কিন্তু এখন নতুন আইন হৈছে 71 পিছত অহা বিদেশী ল'ৰা ছোৱালীক নাগৰিকত্ব দিয়া খোজা হৈছে সেইখন আমি বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দিছোঁ আপোনালোকে কিন্তু সেই সম্পৰ্কত কোনো আবেদন দিয়া নাই দিয়ক তিনি নম্বৰ কথা আপোনালোকে কৰবাত যদি কিবা আপোনালোকৰ অভিযোগ আছে চৰকাৰক আপোনালোকে অভিযোগ দিব পাৰিব যে কোনোবা মানুহৰ পৰা হাৰাশাস্তি হৈছে যদি যে অসমত থকা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানত আমি সম্পূৰ্ণ সমৰ্থন দিছোঁ ঠিক 5 ছেকেণ্ডত উত্তৰ দিয়ক হ'ব আমি কৰিম বুলি কওক ৰাজাউল 5 ছেকেণ্ডে পাব সময় নাই এটা বাক্য ক'ব পাৰিব প্ৰথম হ'ব বুলি আপুনি যদি মোক 5 ছেকেণ্ড হদাই যদি 5 ছেকেণ্ড দিয়ে মই কথাখিনি কেলেকে ক্লিয়াৰ কৰিম আপুনি এটা বাক্য কৈছো যে আধাৰকে বেছি আপুনি সময় পাইছে না ক'বলৈ নক'ব কওক হ'ব আমি কৰিম বুলি কওক শেষ কৰি দিম নকৰ বুলি কওক তেতিয়া শেষ কৰি দিম হেতু হ'ব নালাগে কওক এক লাইন আমি সহযোগ কৰিম কিন্তু অন্যায় হ'ব নালাগিব না উত্তৰ নহ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজাউল ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু সময় আপুনি পালে এই সময়খিনিত আপুনি আজি অসমৰ মানুহৰ আপুনি হৃদয়ত স্থান পালেহেঁতেন কিন্তু আজি আপুনি যিখিনি কথা ক'লে আপুনি আমচুৰ ভূমিকাটো পুনৰবাৰ প্ৰমাণ কৰি দিলে আৰু আপোনাৰ কথাই আমচুৰ স্থিতিটো আমচুৰ যিটো ভূমিকা এইটো ধোঁৱা কোৱা কৰি ৰাখিলে আজিও অস্পষ্ট কৰি ৰাখিলে আজিও বাৰম্বাৰ বুজাই দিয়াৰ পিছত বাৰম্বাৰ কোৱাৰ পিছত আহ্বান দিয়াৰ পিছত আপুনি এবাৰো নক'লে বাংলাদেশীৰ পক্ষত আমি নাই 71 পিছত কোনোবা আহিছে ইয়াত ল'ৰা ছোৱালী তেওঁলোকৰ জন্ম হৈছে সকলো যাব লাগিব সেইটো কথা আপোনালোকে নকয় আৰু কথা আমি বাৰম্বাৰ কোৱাৰ পিছত